নমস্কাৰ, মই হিনা ৰায়। আপোনালোক সকলোকে মোৰ চেনেল HR মটিভেশ্যন চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ সন্মুখত সৰস্বতী পূজাৰ বিষয়ে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে কথাখিনি শুনিব। প্ৰথমতে জনাওঁ যে 2024 বৰ্ষৰ সৰস্বতী পূজাৰ তাৰিখটো 14 ফেব্ৰুৱাৰী। সৰস্বতী পূজা কিয় পালন কৰা হয় সেইটোতো আমি সকলোৱে জানো। সৰস্বতী মাৰ জন্মদিনটোক আমি সৰস্বতী পূজা হিচাপে গোটেই পৃথিৱীতে পালন কৰোঁ। সৰস্বতী পূজাক আমি বসন্ত পঞ্চমী বুলিও কওঁ। এই বসন্ত পঞ্চমী 13 ফেব্ৰুৱাৰীৰ দিনা আবেলি 2:41 পৰা আৰম্ভ হ'ব আৰু 14 ফেব্ৰুৱাৰী দুপৰীয়া 12:09 থাকিব। কিন্তু আমি সমগ্ৰ ভাৰতবৰ্ষতে 14 ফেব্ৰুৱাৰী বুধবাৰ দিনা সৰস্বতী পূজা হিচাপে পালন কৰিম আৰু পূজাৰ সময় হৈছে ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে। আজি আপোনালোকক 3টা কথা জনাম, যি 3টা কথা প্ৰত্যেকজন শিক্ষাৰ্থী আৰু পঢ়া শুনাৰ লগত জড়িত থকা ব্যক্তিৰ বাবে অত্যন্ত জৰুৰী। বাস্তুশাস্ত্ৰ অনুসৰি এই কামকেইটা কৰিলে সৰস্বতী মাৰ আশীৰ্বাদ লাভ কৰিব আৰু গোটেই বছৰটোৰ বাবে বিশেষভাৱে লাভৱান হ'ব পাৰিব। প্ৰথমটো কাম, সৰস্বতী পূজাৰ আগেয়ে ঘৰত থকা পঢ়া টেবুল, সকলো কিতাপ পত্ৰ, পঢ়া কিতাপেই হওক বা আন বেলেগ কিতাপেই হওক, পঢ়া শুনাৰ লগত জড়িত থকা সকলো বস্তু চাফ চিকুণকৈ ৰাখিব আৰু সুসজ্জিত কৰি ৰাখিব। দ্বিতীয়টো কাম হ'ল এই দিনটোত উপবাসে থাকিব আৰু যদি উপবাসে থাকিবও নোৱাৰে, এই দিনটোত সম্পূৰ্ণ নিৰামিষ খাব। মাছ, মাংস, কণী, নহৰু, পিঁয়াজ আদিৰ পৰা সম্পূৰ্ণ বিৰত থাকিব আৰু যোনে যেনেকৈ পূজা কৰিব খোজে কৰিব পাৰে। চাকি এগছি জ্বলাই বগা বা হালধীয়া বস্ত্ৰ বা ফুল সৰস্বতী মাৰ আগত অৰ্পণ কৰিব। পাৰিলে ঘিউৰ চাকি জ্বলাব আৰু সৰস্বতী মাৰ পূজা অৰ্চনা আৰু লগতে বন্দনা কৰিব, ধূপ ধূনা জ্বলাব। 3 নম্বৰ আৰু অন্তিম কামটো হ'ল সৰস্বতী পূজাৰ আগদিনাখন আপোনাৰ ঘৰত কেইটামান ময়ূৰ পাখি লৈ আহিব আৰু পূজাৰ দিনাখন ৰাতিপুৱাই ময়ূৰ পাখি কেইটা গংগাজল ছটিয়াই সৰস্বতী মাৰ ফটো বা মূৰ্তিৰ আগত ৰাখি ধূপ ধূনা জ্বলাব, বন্তি জ্বলাব আৰু সেইদিনাখন গোটেই দিনটো ৰাখিব। তাৰ পিছদিনা সেই ময়ূৰ পাখি কেইডালৰ এটা এটাকৈ পাহি ছিঙি কিতাপ বহি সকলোতে সুমুৱাই থ'ব আৰু পঢ়া টেবুলখনতো সন্মুখৰ ফালে 2ডালমান ময়ূৰ পাখি ৰাখিব আপোনালোকৰ সুবিধামতে। এই 3টা কাম কৰক আৰু গোটেই জীৱনৰ কাৰণে সৰস্বতী মাৰ আশীৰ্বাদ লাভ কৰক। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।